মানুহজনৰ এতিয়ালৈকে আহিবলৈ হোৱাই নাই। সদায় সদায় দেৰিকৈ আহিব, লগৰবোৰৰ লগত মদৰ পাৰ্টি কৰি আহিব, ঘৰখনত আহি মোৰ লগত কাজিয়া কৰিব। সদায় এইটোৱে চলি আহি আছে। প্ৰথম কেইদিনততো বহুত ভাল আছিল, বহুত ভাল দেখুৱাইছিল, কিন্তু এতিয়া লাহে লাহে সকলো সলনি হ'বলৈ ধৰিছে। আপুনি আহি পালে? মই আহোঁ নাহোঁ তোক কিয় লাগে হা? আৰু তই এই ৰাতিখন বাহিৰত ৰখি কি প্ৰুফ কৰিবলৈ বিচাৰিছ? তই মোৰ প্ৰতি দয়া মমতা দেখুৱাই লাভ নাই, কাৰণ মোৰ মন তোৰ কাৰণে নিপিছলে। তোৰ দয়া মমতা মোক নেদেখুৱাবি, বুজিলি নহয়? কি হৈছে আপোনাৰ? এইকেইদিন আপুনি কিয় তেনেকুৱা কৰিবলৈ ধৰিছে? প্ৰথম কেইদিনটো আপুনি তেনেকুৱা কৰা নাছিল। মানিছোঁ, আপুনি ৰাতিলৈ পাৰ্টি কৰে, ঘৰলৈ মদ খাই আহে, সেইবুলিতো মই আপোনাক দম বা গালি দিয়া নাই। মই আপোনাৰ কাৰণে ৰৈ থাকোঁ, ভাত নোখোৱাকৈ, একেলগে ভাত সাজ খাম বুলি। কিন্তু আপুনিচোন নল'লেকৈ মোৰ ওপৰত খংহে কৰে। মইনো কি ভুল কৰিলোঁ? ইমান কম সময়ৰ ভিতৰতে মই এলাগী হৈ গ'লো নে আপোনাৰ কাৰণে? মনে মনে থাক, আৰু মই মদ খাওঁ নেখাওঁ সেইটো মোৰ কথা। তোৰ তাত ক'বলৈ একো নাই। আৰু এটা কথা শুনি ল, তোৰ দেউতাৰ পৰা মই তোক কিনি আনিছিলোঁ, কিনি অনা নিচিনাই হ'ল। আৰু তোৰ দেউতাই মোৰ পৰা বহুত টকা খালে তোক বিয়া দিম বুলি, কিন্তু মই এইটো কথা ভবা নাছিলোঁ যে তোৰ নিচিনা এজনীক মই এইটো তোলমাই ল'ম বুলি। তই ইমান কামোৰ নহয়, মোৰ সহ্য নহয়। আৰে মই আপোনাক কি কৰিলোঁ? মইতো আপোনাক কোনোদিনে গালিও দিয়া নাই কিয় মদ খাই আহিছে বুলি। গালি দিব নালাগে মানুহক। কামোৰ বুলি কোৱা বস্তু এটা আছে নহয়, সেইটো কামোৰ হৈ গৈছ তই মোৰ কাৰণে। এতিয়া মোৰ আগৰ পৰা আঁতৰি দে। মই অলৰেডি বহুত ট্ৰাইড হৈ গৈছোঁ, আৰু মোক এইবোৰ কথা শুনাই মোৰতো গৰম নকৰিবি, নহ'লে কিন্তু কথা দিগদাৰ হৈ যাব। কি কথা দিগদাৰ হৈ যাব? মাৰিতো মোক ঘূণীয়া কৰিলেই, আৰু মোক কি কৰিবলৈ বাকী আছে? একেবাৰে মাৰি নেপেলাই কিয়? মাৰি পেলাওক আকৌ, তেতিয়াহে চাগে আপোনাৰ শান্তি হ'ব। আবে মই কৈছোঁ নহয়, মোৰ চপা আঁতৰ তই। সেইবোৰ ভকতীয়া কথা মোৰ আগত কৈ নাথাকিবি। অতদিনে মাৰিয়ে পেলালোঁ হয়, কিন্তু মোৰ জেলত যাবলৈ মন নাই, সেইকাৰণেহে তই অতদিনে বাচি আছ, নহ'লে কেতিয়াবা মৰিলি হয়। মোক ইমান ঘিণ কৰাৰ কাৰণ কি? আপোনাৰ চাগে বেলেগ ছোৱালীৰ লগত চক্কৰ চলি আছে, সেইকাৰণেহে মোক ইমান ঘিণ কৰিলে। যি ভাবি থাক, খালি এতিয়া মোৰ চকুৰ আগৰ পৰা আঁতৰি দে। মই তোৰ প্ৰশ্নৰ উত্তৰ দি থাকিবলৈ ইয়াত খাৰা হৈ থকা নাই। মই সকলোবোৰ কথা পাহৰি তেখেতক বুজাবলৈ চাওঁ, কিন্তু তেখেত মোৰ কথা মানিয়ে নলয়। কি কৰিম বাৰু এনেকৈ? মই কেনেকৈ জীয়াই থাকিম বাৰু? মই উপায়হীন হৈ পৰিছোঁ। মা দেউতাকো ক'ব নোৱাৰোঁ যে মোক এখেতে অত্যাচাৰ কৰে বুলি। কেনেকৈনো কওঁ? ইমান আশাত এইখন ঘৰলৈ পঠিয়াই দিছে মোক বিয়া কৰাই। মাৰ বেমাৰৰ কাৰণে দেউতাই টকা লোৱাটো হয়, এই বুলি যে দেউতাই মোক বিক্ৰী কৰি দিছে এইটো কথা মিছা। তই অফিচ যাব ওলালি নেকি? ওলালোঁ। ইমান সোনকালে যাওঁ যে? ঘৰখনত থাকিবলৈ মন নোযোৱা হৈছে। কি হ'ল আকৌ ঘৰখনত থাকিবলৈ মন নোযোৱা? জানি শুনি কিছুমান প্ৰশ্ন কৰি নাথাকিবা। তুমি জানাই মোক কিহৰ কাৰণে এইখন ঘৰ থাকিবলৈ মন নাযায়। সেইজনী মুখখনো চাবলৈ মন নাযায় মোৰ। কি হৈছে তোৰ হা? এদিন সেইজনী ছোৱালীৰ কাৰণে তই পগলা আছিলি, যাৰ কাৰণে তাই ঘৰৰ মানুহক বেমাৰৰ কাৰণে পইচা দিছিলি, কিন্তু এতিয়া কি হ'ল তোৰ? এতিয়া সেইজনী ছোৱালীকে তই ইমান ঘিণ কৰ যে, কাৰণটো কি? কাৰণ একো নাই, মই তাইক ঘিণ কৰোঁ, বাছ ঘিণ কৰোঁ। মানুহক কাৰণ নথকাকৈ কেনেকৈ ঘিণ কৰিব পাৰে? নে তই বেলেগৰ নিচিনা হৈছ, এজনী থকাৰ পিছতো আৰু এজনীক মন দিয়া? মই এতিয়া একো উত্তৰ দিব নোৱাৰোঁ, মই গৈ থাকোঁ, মোৰ দেৰি হৈছে। কি হৈছে ল'ৰাটোৰ? মই একো ভাবি পোৱা নাই। বোৱাৰীজনীক ইমান পটককৈ দেখিবলৈ নোৱাৰা হৈ গ'ল। তাই কিবা জগৰ লগাই থৈছে নেকি? মা আহক, চাহকাপ খাই লওক। ৰ'বাচোন বোৱাৰী, তোমাৰ লগত মোৰ দুটামান কথা আছে। কওকচোন মা, কি কথা? এই মনদীপৰ ইমান পটককৈ মনটো কেনেকৈ সলনি হৈ গ'ল তোমাৰ প্ৰতি? আগতেতো তোমাৰ কাৰণে যিকোনো কাম কৰিবলৈ ৰাজি আছিল, কিন্তু এতিয়া কি হৈ গ'ল তাৰ? নাজানো মা, কি হৈ গ'ল। ময়ো তেখেতক বহুতবাৰ সুধিলোঁ এইটো কথাকে, কিন্তু তেখেতে মোক একো উত্তৰ নিদিয়ে। ওলোটাকৈ মোৰ ওপৰত খংহে কৰে। তাকেইতো, ইমান পটককৈ তাৰ মনটো সলনি হৈ গ'ল। মই একো ধৰিব পৰা নাই, কি চলি আছে মানে তাৰ? আপুনি সুধিব মা, মই সুধিলে মোৰ ওপৰত গৰজি উঠে, আৰু মোৰ মাৰ কাৰণে মোৰ দেউতাই টকা লৈছিলে, সেয়া বোলে মোক বিক্ৰী কৰি দিছে। মোৰ মা দেউতাই তেনেকৈ কয় মোক। সেইবোৰ কথা মই বাৰু কেনেকৈ সহ্য কৰি থাকোঁ? হ'ব বাৰু, তাৰ কি হৈছে এইটো কথা মই উলিয়াব লাগিব। মা, আপুনি উলিয়াব। মোৰো এইখন ঘৰত থাকিবলৈ মন নোযোৱা হৈ গৈছে। নিজৰ মানুহজনে যদি মোক ইমান বেয়াকৈ কয়, মই বাৰু এইখন ঘৰত কেনেকৈ থাকিম? আপুনি কওকচোন মা। নাই, তুমি ঠান ধৰিব লাগিব। এনেকৈ হ'লে নহ'ব। তুমি এইখন ঘৰতে থাকিব লাগিব। তুমি যুঁজিব লাগিব। ক'লৈ যাবা তুমি? এতিয়া এইখনেই তোমাৰ নিজৰ ঘৰ। আপুনি যেনেকৈ কথাবোৰ কয় মই সাহস পাওঁ, কিন্তু তেখেতে যেনেকৈ মোক কথাবোৰ কয় তেতিয়াহে মোৰ বেয়া লাগে। হ'ব, তুমি চিন্তা নকৰিবা। মই অতি সোনকালে তাৰ কি হৈছে সেইটো ব্যৱস্থা কৰিম। ঠিক আছে মা, হ'ব। আহক, চাহকাপ খাই লওঁহি, ঠাণ্ডা হৈ যাব। ঠিক আছে ব'লা। ঐ মনদীপ, আজি মাল নাখাওঁ নেকি? আজি মোৰ পইচা নাই অ'। আৰে পইচা কথা কিয় টেনশ্যন লৈছ? আমি আছো নহয়। আমি থাকোঁতে পইচা কথা টেনশ্যন নল'বি, নে কি ক'লো কেছ? আকৌ আমি থাকোঁতে পইচাৰ কথা কিয় টেনশ্যন লৈছ? বন্ধুৱে বন্ধুৰ কামত নাহিব নেকি? তাকেইতো। দে, তহঁতে খোৱাও যদি খাম আৰু। ঘৰখনত যাবলৈ মনে নোযোৱা হ'ল। আৰে কিয় মন নাযায় আকৌ? ইমান ধুনীয়া ৱাইফ এজনী ঘৰত থাকোঁতে তোৰনো ঘৰত যাবলৈ মন নোযোৱা হ'লনে?
থহে ইমান ধুনীয়া ৱাইফ মই যদি আগতে জানিলোঁ হয় তাই বেলেগৰ লগত অবৈধ সম্পৰ্ক আছিলে বুলি তেনেহ'লে মই সেইজনীৰ পিছত কেতিয়াও পগলা নহ'লো হয় সেই ল'ৰাজনে কওঁতেহে গম পালোঁ যে তাই বেলেগৰ লগত সম্পৰ্ক আছিলে বুলি নহ'লেতো মই কেতিয়াও জনাই নাছিলোঁ তাই তেনেকুৱা ছোৱালী বুলি ইমান সহজ সৰল ছোৱালীজনী তাৰ ভিতৰত যে এনেকুৱা এটা চৰিত্ৰহীনা মানুহ আছে মই গমেই পোৱা নাছিলোঁ আৰে হ'ব দে এইবোৰতো নৰ্মেল কথা ন এইবোৰ কথা ধৰি থাকে নেকি এই ল'ৰাজনে কেনেকৈ কৈছিলে তই শুনা নাপালি নেকি তাইক ওচৰৰ পৰা লগ পাইছিল আৰু ওচৰৰ পৰা লগ পোৱা মতলবটো বুজি পাওঁ নহয় আৰু এই কথাবোৰ শুনাৰ লগে লগে মোৰ ঘৃণা ভাৱ আহি গ'ল অট'মেটিক আৰু যিদিনাৰ পৰাই সেই ল'ৰাজনে এইবোৰ কথা কৈছে মোৰ খঙত তাৰ ছিগি গৈছে ঘৰৰ মানুহে ভাবিছে মই বেলেগ ছোৱালীৰ প্ৰেমত পৰিছোঁ বুলি মই ইমান চৰিত্ৰহীনা নহয় আৰু এটা কথা মোৰ ৱাইফজনীক বেয়া বুলি বেলেগৰ মুখৰ পৰা কেতিয়াও শুনিবলৈ বিচৰা নাছিলোঁ মই কিন্তু সেইষাৰ কথাই শুনা পালোঁ কি হ'ব সেইখন কপালেই মোৰ আৰে তই তাইক নুসুধ কেলে তই মানে এতিয়ালৈকে সেইবোৰ কথা তাইক সোধাই নাই সুধিবলৈ কি বাকী আছে যিবোৰ ফটো আৰু ভিডিঅ' দেখুৱাইছে সেইবোৰ কি মিছা হ'ব নেকি তাৰ বাহিৰে আৰু মোক কি প্ৰমাণ লাগে তহঁতে কচোন নাজানো আৰু দেই তোক কি ফটো আৰু ভিডিঅ' দেখুৱালে আমি তেতিয়ালৈকেতো সেইখিনিৰ পৰা গুচি আহিলোঁ তইহে জানিবি সেইবোৰ কথা সেইটোৱেতো সেইবোৰ দেখিয়ে মোৰ মূৰটো গৰম হৈ থাকে বেছিদিন নাই আৰু তাইক এইখন ঘৰৰ পৰা খেদিব লাগিব নেলাগে মোক তাইৰ নিচিনা চৰিত্ৰহীনা ছোৱালী এজনীক সকলোৱে থাকিম মই তই সুধিবি ডাইৰেক্ট তেতিয়াহে কথাবোৰ ওলাই পৰিব তই যদি নুসুধাকৈ এনেকৈ কৰি থাক তেনেহ'লে সকলোৱে তোকে বেয়া বুলি ক'ব তই ভুল কৰিছ বুলি তই ছোৱালীজনীক অত্যাচাৰ কৰি ঘৰৰ পৰা খেদি দিছ বুলি ভাবিব সেইকাৰণে কৈছোঁ ঘৰৰ মানুহৰ আগত কবি কথাবোৰ সুধা খুলিকৈ কথাবোৰ ক'লে ভাল বাৰু ঠিক আছে হ'ব দে ব'ল মাল খাওঁগে অঁ ঠিক আছে ব'ল আজি ঘনীকে ৰৈ থাকিব নালাগে আজি মই ৰৈ থাকিম চাওঁচোন কিমান মদ খাই আহে সি আনকালেতো ঘনীকক দম দি কথা কয় আজি মোক দম দি দেখা আৰে মা তুমি মই আজিও কেটেগৰীলৈকে খাই আহিছ বাপেৰৰ সন্মান নাইকিয়া কৰিলি আৰু মই একো দেউতাৰ সন্মান নাইকিয়া কৰা নাই মদ একো বেয়া বস্তু নহয় মদে মানুহক শান্তি দিয়ে শান্তি যিটো অশান্তিত মই ভুগি আছো নহয় সেইটো অশান্তি কোনো এজন ল'ৰাই পোৱা নাই আৰু সেইটো অশান্তি দিছে তোমাৰ মৰমৰ বোৱাৰীয়ে কি কৰিলে হা কি কৰিলে তাই তোক বেচেৰীজনী সদায় সদায় তোৰ কাৰণে ৰৈ থাকে ভাত খাবলৈ কাৰণে আৰু তই তেতু গুৰিলৈকে এইবোৰ খাই আহ তাইৰ ওপৰত অত্যাচাৰ কৰ আৰু কি কৰিবলৈ বাকী থাকিল তাইৰ ওপৰত তই যিমানে বেয়া বুলি নকওঁ বোৱাৰীজনীক কিন্তু মই কেতিয়াও বেয়া বুলি নকওঁ কাৰণ মই চকুৰে দেখি থাকোঁ দিনটো মই ঘৰত থাকোঁ তই নহয় আৰু এটা কথা শুনি ল তই যদি তাইক খেদি এইখন ঘৰত বেলেগ ছোৱালী আনিম বুলি ভাবিছ তেনেহ'লে এইটো কথা কেতিয়াও নাভাবিবি মই এইটো কেতিয়াও হ'বলৈ নিদিওঁ তাইৰ বাহিৰে এইখন ঘৰত বেলেগ ছোৱালী সোমাব নোৱাৰ কৈ থলো মই আৰে মা তুমি ভুল বুজিছা মই কি ভুল ভাবিছোঁ কি শুদ্ধ ভাবিছোঁ সেইটো তই মোক বুজাব নালাগে এতিয়া ভালে ভালে ভিতৰলৈ যা আৰু যাতে ভিতৰলৈ গৈ বোৱাৰীৰ লগত কাজিয়া নকৰিবি কাজিয়া কৰিলে কিন্তু কথা দিগদাৰ হৈ যাব তই বোৱাৰীৰ ওপৰত হাত তুলিলে মই তোৰ ওপৰত হাত তুলিম সেইটো কথা জানি ল'বি কি তুমি মোক মাৰিবা মা তুমি নিজৰ সন্তানক মাৰিবা মাৰিম দৰকাৰ পৰিলে বাহ মা বাহ দেখিছোঁ সেই চৰিত্ৰহীনাজনীয়ে তোমাক সলনি কৰি পেলালে কি বুলি ক'লি তই হা কি বুলি ক'লি চৰিত্ৰহীনা তই নে তাই হা মই একো তাইৰ নিচিনা বেলেগ ল'ৰাৰ লগত অবৈধ সম্পৰ্ক গঢ়া নাই নহয় কি ক'লি তই অবৈধ সম্পৰ্ক মা অবৈধ সম্পৰ্ক যাৰ কাৰণে মই আজি মদ খাবলগীয়া হৈছে কেতিয়াও ভবা নাছিলোঁ তাইৰ কথা মই বেলেগৰ পৰা এনেকৈ শুনা পাম বুলি তাই সকলো শেষ কৰি পেলালেও মা তাই মোক বহুত মিছা কথা ক'লে দুখ লাগিছে মোৰ আজি বহুত দুখ লাগিছে আৰে কথাবোৰ সম্পূৰ্ণকৈ নোকোৱাকৈ গুচি গ'ল বোৱাৰীক কাৰ লগত অবৈধ সম্পৰ্ক আছে সেইবোৰ কথা মই বোৱাৰীকে সুধিব লাগিব কোনে তাৰ মূৰত এইবোৰ পোক সোমালে আচল ৰহস্যটো ক'ত লুকাই আছে সেইটো কথা মই বোৱাৰীক সুধিলে গম পাম এতিয়া নুসুধো আৰু কাইলৈ ৰাতিপুৱালৈ সুধিব লাগিব এতিয়া সুধিলে আৰু ই মদ খাই আছে কাজিয়াখন বেছি বাঢ়িহে যাব বোৱাৰী মা কওকচোন কালি মই তাক কথাবোৰ সুধিছিলোঁ কিবা কৈছেনে মা কৈছে মানে বহুত ডাঙৰ কথা এটা কৈছে এতিয়া তোমাক কেনেকৈ সুধো সেইটোহে মই ভাবি পোৱা নাই কিন্তু প্ৰব্লেমটো খতম কৰিবলৈ হ'লে তোমাক কথাবোৰ খোলাখুলিকৈ ক'বই লাগিব কওক মা মই বেয়া নাপাওঁ তোমাৰ কাৰোবাৰ লগত অবৈধ সম্পৰ্ক আছিল নে আছে এইবোৰ আপুনি কি কথা সুধিছে মা মোৰ আৰু বেলেগৰ লগত অবৈধ সম্পৰ্ক নাই মা আগতেও নাছিল আৰু এতিয়াও নাই মই এখেতকে প্ৰথম ভাল পাইছোঁ আৰু এখেতৰ লগতে বিয়া হৈছোঁ কিন্তু আপুনি মোক এইবোৰ কথা কিয় সুধিছে কালি ৰাতি মই বাবাক কথাটো সুধিছিলোঁ আৰু সোধাৰ লগে লগে সি এনেকৈ কৈছে যে তোমাৰ বোলে কাৰোবাৰ লগত অবৈধ সম্পৰ্ক আছে
সেইবোৰ সকলো মিছা কথা। কোনে এইবোৰ পোক তেখেতৰ মূৰত সোমালে সেইবোৰ কথা জানিব লাগিব। তেখেতক সন্মুখী সুধিব লাগিব মই। এটা মিছা অপবাদ মই কেতিয়াও সহ্য কৰিব নোৱাৰো মা। মই ইমান বেয়া ছোৱালী নহয়, মই নিজকে ক'ব পাৰোঁ। ঠিক আছে বাৰু, আমি দুয়োজনীয়ে মিলি তাক সুধিব লাগিব কিয় সি তেনেকুৱা কৰিছে আৰু কোনে তাক তেনেকুৱা কৰিবলৈ বাধ্য কৰালে। অঁ মা, সেইটোৱে কৰিব লাগিব। ঠিক আছে, হ'ব দিয়া, এতিয়া কান্দি কুটি থাকিব নালাগে। ৰাতিলৈ আহিলে সকলোবোৰ কথা ক্লিয়াৰ হৈ যাব। অঁ ঠিক আছে মা, হ'ব। তুমি অলপ ষ্ট্ৰং হ'ব লাগিব যদি তুমি একো ভুল কৰা নাই। নাই মা, মোৰ গাত একো ভুল নাই, সেইটো কথা মই বাৰে বাৰে ক'ম। হ'ব নহ'লে। मुझको पीना है पीने दो मुझको जीना है जीने दो আৰাম চাই খাইছো এতিয়া আৰাম চাই শুম আৰু টেনচন নাই কোনো মোক টু মাচ কৰিব নোৱাৰে ৰ'ব, মোৰ আপোনাৰ লগত কথা আছে। মোৰ তোৰ লগত একো কথা নাই আৰু আঁতৰি দে আগৰ পৰা মই বাৰে বাৰে কওঁ মই আহিলে তই মোৰ আগত নাহিবি এটা কথাকে কেইবাৰ ক'ব লাগে তোক অসমীয়া কথা বুজি নাপাওঁ নেকি নে বাৰে বাৰে অপমান হ'ম বুলি ভাবি থাক কোনে কৈছে মই চৰিত্ৰহীনা বুলি কোনে কৈছে মোৰ অবৈধ সম্পৰ্ক আছে বুলি সেইষাৰ কথা লাগে মোক আৰু এতিয়াই ক'ব লাগিব আপুনি মোৰ এতিয়া সেইবোৰ কথা পাতিবলৈ মন নাই মই এতিয়া সেইবোৰ কথা কৈ থাকিব নোৱাৰো মোৰ ভাগৰ লাগিছে মই শুওঁগে আৰু মই এনেকুৱা এজনী ছোৱালীৰ লগত কথা পাতিব নিবিচাৰো যি মোক মিছা মাতিছে মই আপোনাক একো মিছা মাতা নাই আপুনি এটা মিছা ভুল ধাৰণা লৈ আছে মোৰ প্ৰতি কথাটো কৈ দিয়ক কোনে এই পোকটো আপোনাৰ মূৰত সুমুৱালে তেতিয়াহে মই গম পাম যে কথাটো সঁচা নে মিছা। কোনো দৰকাৰ নাই তই জানিবনে তই জানি কি কৰিবি মোৰ জনাৰ দৰকাৰ আছে, কাৰণ মই মিছা এটা অপবাদ গাত সানি ল'ব নিবিচাৰোঁ, যাৰ কাৰণে মোৰ সংসাৰখন থান-বান হ'বলৈ গৈ আছে। ধান-বান তই কৰিছ মই কৰা নাই এনে মুখতে সহজ সৰল দেখাই থাক কিন্তু ভিতৰি তই বৰ টেঙৰো মই বুজিয়ে পোৱা নাছিলো তোৰ কথা এতিয়াহে বুজিলো ৰ'ব, মোক মিছা অপবাদ দিয়াৰ আগতে আপোনাৰ কথাবোৰ কোনে কৈছে সেইটো কওক, তাৰপিছত মই ক'ম নহয় কথাবোৰ সঁচা নে মিছা। ইমানে যদি জানিবলৈ ইচ্ছা কৰিছ তেনেহ'লে শুন তই আগতে মোক ভাল পাই থাকোতে যাৰ লগত আহ লগ কৰিবলৈ কাৰণে সেই ল'ৰাটোৱে কৈছে মোক গম পালি নহয় কি গগনে কৈছে তেনেকৈ? অঁ সি কৈছে তেনেকৈ সি তেনেকৈ কিয় ক'লে? আৰু তোৰ ভিডিঅ' ফটো সকলো দেখাই দিছে তেতিয়া মই বিশ্বাস কৰিবলৈ বাধ্য হৈ গ'লোঁ কাৰণ আজিকালি মানুহক প্ৰুফ লাগে প্ৰুফ দেখুৱাইছে বিশ্বাস কৰিছোঁ সেইটো সঁচা কথাটো গম পালি নহয় আঁতৰ হয় দিয়া গগনে মোৰ কথা তেনেকৈ কিয় ক'লে? সি আমাৰ সংসাৰখন কিয় ভাঙিব বিচাৰিছে? সিটো মোৰ বহুত ভাল বন্ধু। তেতিয়াহ'লে নাই মই ঘৰলৈ যাবই লাগিব আৰু ঘৰলৈ গৈ সকলোবোৰ ক্লিয়াৰ কৰি থৈ আহিব লাগিব। মই গগনক সুধিব লাগিব সি মোৰ লগত কিয় এনেকুৱা কৰিলে আৰু ভিডিঅ' ফটোবোৰ ক'ত পালে। গগন তই এইটো ভাল কাম নকৰিলি নেকি বীৰেণৰ লগত তই এনেকুৱা কৰিব নালাগিছিল তই যদি তাইক ভালেই পাইছিলি তেনেহ'লে আগতে কৈ দিব লাগিছিল ন তই কেলে নকলি সেইটো তোৰ গাতে ভুল আছিল তাইৰ গাত ভুল নাছিল নহয় চা মই ভুল কৰিছোঁ নে শুদ্ধ কৰিছোঁ সেইটো মই নাজানো কিন্তু এটা কথা মই ভালকৈ জানো এতিয়া যদি বীৰেণে তাৰ পৰা গুচি আহে তেনেহ'লে মই আঁকোৱালি ল'ম তাইক সেইকাৰণে মই এনেকুৱা এটা মিছা কথা তাইৰ হাজবেণ্ডক ক'বলগীয়া হ'ল কিন্তু তই ফটো আৰু ভিডিঅ'বোৰ কেনেকৈ বনালি সেইবোৰ অৰিজিনেল নহয় এআইৰ জৰিয়তে বনালোঁ আজিকালি এআইত বহুত কিবা কিবি কৰি দিব পাৰে সেইটো সুযোগ লৈ মই বীৰেণৰ মুখখন খুৱাই সেইবোৰ ভিডিঅ' আৰু ফটো বনাই পেলালোঁ আৰু তাকে তাইৰ হাজবেণ্ডে সঁচা বুলি ভাবিলে সঁচাকৈ দে তই বহুত ভুল কাম কৰিলি তই এনেকুৱা কৰিব নালাগিছিল হ'ব দে তই মোক এতিয়া শিকাব নালাগে মই ভুল কৰিলোঁ নে শুদ্ধ কৰিলোঁ কিন্তু এটা কথা খাটাং বীৰেণা আৰু সেই ল'ৰাজনৰ যে সংসাৰখন ভাঙিব সেইটো খাটাং আৰু সংসাৰখন ভাঙিলে বীৰেণা যে ঘৰলৈ গুচি আহিব সেইটোও খাটাং তেতিয়া মই বীৰেণাক বিয়া পাতি ল'ম গগন বীৰেণা তই ঘপকৈ ওলালিহি যে কি হ'ল তই মোক দেখি চখ খাইছ নেকি চখ নাখাবি তই মোৰ লগত কিয় এনেকুৱা কৰিলি ক আৰু ভিডিঅ' ফটোবোৰ ক'ত পালি তই তোৰ মোৰতো একো সম্পৰ্ক নাছিল কোনে কৈছে এনেকৈ মই কি ভিডিঅ' আৰু ফটো দিলোঁ চা মিছা মাতি নাথাকিবি তোৰ কাৰণে মোৰ ভালৰ ভাল সংসাৰখন শেষ হ'বলৈ গৈ আছে তই কিয় তেনেকুৱা কৰিলি কৈ নিদিয় কিয় গগন তেনেহ'লে শুন মই তোক বহুত দিনৰ পৰা ভাল পাই আছিলোঁ আৰু সি ঘপককৈ আহি তোক বিয়া পাতি লৈ গ'ল সেইটো কথা মোৰ একেবাৰে সহ্য নহ'ল কাৰণ মই তোক কম বুলি ভাবি আছিলোঁ কিন্তু ভয়তে কোৱা নাছিলোঁ আৰু তয়ো সেইখন বিয়াত সন্মতি দিলি আৰু তাৰ লগত বিয়া হৈ গুচি গলি মোৰ মনৰ কথা মনতে থাকিল সেইকাৰণে ভাবিলোঁ সেইটোকে কৰা যাওক সেইকাৰণে তোৰ গিৰিয়েক মই মিছা ফটো আৰু ভিডিঅ' দেখুৱালোঁ কিন্তু তোৰ গিৰিয়ে মনৰ ইচ্ছাত সেইবোৰ সকলো সঁচা বুলি ভাবিল আৰু শুন না বীৰেণা তই এতিয়া গুচি আহ তোক মই এতিয়াও ৰাখিম সি ভাল ল'ৰা নহয় সি মদাহী আৰু মদাহী কাৰ কাৰণে হৈছে তোৰ কাৰণে তই তাক বেয়া কৰিলি সি ভাবি আছে মই চৰিত্ৰহীনা মই বেয়া ছোৱালী
তই এতিয়া তাক গৈ ক'ব লাগিব সেইবোৰ যে সকলো মিছা কথা নিজৰ গাঁৱৰ ছোৱালী এজনীক এনেকৈ বদনাম কৰিবলৈ তোৰ অলপো লাজ নালাগেনে মই কেনেকুৱা সকলো গাঁৱৰ মানুহে জানে তাৰ পিছতো তই এনেকুৱা এটা কাম কৰিবলৈ লাজ নকৰিলি অ' গগন তাই সঁচাই কৈছে অ' তই যা গৈ পেলাই সকলো কথা খোলাখুলিকৈ কৈ দে যে তই এইবোৰ মিছাই কৈছ তাই বেচেৰীজনী কিমান কষ্টত আছে চাগে সঁচা ভাল পোৱা কেতিয়াও এনেকুৱা কাম নকৰে তই যদি তাইক সঁচাকৈ ভাল পাইছিলি তেনেহ'লে সকলোবোৰ কথা কৈ দেগৈ আৰু মই তোৰ পৰা এইটো আশা কৰা নাছিলোঁ গগন তোক মই ভাল বন্ধু বুলি ভাবিছিলোঁ সেইকাৰণে কেতিয়াবা তাক লগ কৰিবলৈ গ'লে তোকো লগত লৈ যাওঁ তই যদি এনেকুৱা বুলি জনা হয় তোক কেতিয়াও বন্ধু নবনালোৱে হয় মোৰ সংসাৰখন ধ্বংস নকৰিবি তই প্লিজ বল না আমাৰ ঘৰলৈ আৰু গৈ সকলোবোৰ কথা খোলাখুলিকৈ কৈ দে যে এইবোৰ সকলো মিছা ঠিক আছে হ'ব বাৰু মই সকলোবোৰ কথা কৈ দিম কিন্তু মনত এটাই দুখ ৰৈ যাব তই মোৰ হ'ব নোৱাৰিলি মই ভুল কৰিলোঁ অ' বিৰিণা মোক ক্ষমা কৰি দিবি তোৰ সংসাৰখন ভাঙিবলৈ চেষ্টা কৰিব নালাগিছিল মই হ'ব দে মই তোৰ ঘৰলৈ গৈ তোৰ হাজবেণ্ডক আৰু তোৰ শাহুৰেক সকলোবোৰ কথা খোলাখুলিকৈ কৈ দিম ঠিক আছে হ'ব বাৰু মই ঘৰতে থাকিম কাইলৈ ৰাতিপুৱাই উলিয়াই দিম তই মোৰ লগত যাব লাগিব অঁ ঠিক আছে হ'ব যাম গৈ থাকোঁ মই এতিয়া যাব লাগিব মই কাইলৈ সিহঁতৰ সকলোবোৰ ভুল শেষ কৰি দিব লাগিব প্ৰেম মানে ত্যাগো হ'ব পাৰে তাকেই অ' অঁ আপুনি হ'বলা অফিচলৈ যায় নাই ছোৱালী চাবলৈ যাওঁ যাবি নেকি ল'ৰা দুটামান দেখাই লৈ আহোঁ তোৰতো সেয়ে চৰিত্ৰ মোক চম্ভালি কথা ক'ব বিনা কাৰণত মোক দুখ দি নাথাকিব বাহ তোৰচোন দম বাঢ়ি গ'ল কা কি হ'ল পুৰণা প্ৰেমিকক আকৌ লগ পালি নেকি নে তালৈ আকৌ যাম বুলি ভাবিছ যা যদি যা মোৰ একো ক'বলগীয়া নাই গ'লে ভালেহে পাম তোৰ নিচিনা এজনী ৰ'ব মই আপোনাক সেইটো কথা ক'বলৈ যোৱা নাই যিটো কথা ক'বলৈ আহিছোঁ সেইটো শুনক আপোনাক যোনে কৈছিলে সেইটোক মই লৈ আহিছোঁ এতিয়া নিজ মুখেৰে সোধক সি কিয় তেনেকুৱা কৰিলে এইজনেই নহয় জানো সেইজন যিজনে তোমাক ভিডিঅ' আৰু ফটো দেখুৱাইছিল হয় এইজনী এতিয়া কওক গগন সেইবোৰ কি আছিল সেইবোৰ সকলো মিছা আছিল মই বিৰিণা গাঁৱৰে আৰু তাইক মই ভাল পাইছিলোঁ সঁচা কিন্তু তাইক মই কেতিয়াও ক'বলৈ পৰা নাছিলোঁ আৰু তাইও জনা নাছিল যে মই তাইক ভাল পাওঁ বুলি আৰু কম বুলি তেনেকৈ দিন গ'ল এদিন গম পালোঁ তুমি তাইক ভাল পোৱা বুলি আৰু সেইটো কথা গম পাই মনে মনে বহুত খং উঠিছিল কিন্তু একো কৰিব পৰা নাছিলোঁ আৰু তোমাক লগ কৰিবলৈ কাৰণে তাই মোক লৈ যায় তেতিয়াতো আকৌ খং উঠি জ্বলি পকি মৰি যাওঁ মই কিন্তু কি কৰিম উপায়হীন মই তাই মাকৰ অপাৰেশ্যন কৰিবলৈ কাৰণে মোৰ ওচৰত টকা নাই আৰু টকা দিছিলা তুমি এইবোৰ চাগে শিকাই লৈ আহিছে তোমাক নহয় জানো নহয় সেইবোৰ সঁচা কথা ভিডিঅ' আৰু ফটো কেইখন ফেক আছিল সেয়া অৰিজিনেল নহয় সেইবোৰ সকলো মিছা মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল আপোনালোকৰ সংসাৰখন মই ধ্বংস কৰিবলৈ গৈ আছিলোঁ পাৰিলে মোক ক্ষমা কৰি দিব তোমালোকে সুখী হোৱা মই আৰু তোমালোকৰ মাজত কেতিয়াও সোমাব নাহোঁ বিৰিণাই যেনেকৈ দুখত ক'লে আহি মোৰ মনটো একেবাৰে বেয়া লাগি গ'ল কাৰণ তাইক কষ্ট পোৱাটো মই নিবিচাৰোঁ হ'ব দিয়া মই আহিছোঁ বিৰিণা মই গৈ থাকোঁ তই সুখত থাকিবি অ' ঠিক আছে হ'ব যা এতিয়া গম পালে নহয় কোনে সঁচা কৈ আছে কোনে মিছা কৈ আছে আৰু মোৰ চৰিত্ৰ বেয়া নহয় বুলি কি ইমান ডাঙৰ মিছা কথা এটা কেনেকৈ ক'ব পাৰিলে মই ইমান দিনে তোমাক ভুল ভাবি আছিলোঁ ভুল সিদ্ধান্ত লৈ আছিলোঁ বিৰিণা প্লিজ মোক ক্ষমা কৰি দিবা মই বহুত বেয়াকৈ ক'লোঁ বহুত অত্যাচাৰ কৰিলোঁ তোমাক তাৰ কাৰণে তুমি মোক বেয়া নাপাবা সেয়েহে কৈছিলোঁ আপোনাক যে কিবা কথা থাকিলে খোলাখুলিকৈ কৈ দিব লাগে এতিয়া আপুনি কোৱাৰ কাৰণেহে কথাটো গম পালোঁ আপুনি যদি নোকোৱাকৈ মনে মনে থাকিলে হয় তেনেহ'লে মই মিছা এটা অপবাদত ফচি থাকিবলগীয়া হ'লে হয় হয় অ' বিৰিণা এতিয়া গম পালি নহয় বোৱাৰী যে বেয়া নহয় বুলি মা গম পালোঁ অ' মই তাইক বুজিবই পৰা নাছিলোঁ সেইকাৰণে মানুহৰ মনত যি কথা থাকে খোলাখুলিকৈ কৈ দিব লাগে যাতে সন্মুখৰ মানুহজনে বুজি পায় আৰু তেতিয়াহে প্ৰব্লেমবোৰ ছল্ভ হয় মনৰ মাজত কথাবোৰ ৰাখি থাকিলে প্ৰব্লেমবোৰ কেতিয়াও সমাধান নহয় মই এতিয়াহে উপলব্ধি কৰিব পাৰিছোঁ হ'ব দে এতিয়াৰ পৰা আৰু কাজিয়া পেচাল নকৰিবি আৰু তয়ো ৰাতি মদ খাই নাহিবি সেইটো মদ খোৱা চৰিত্ৰটো ইমান ভাল চৰিত্ৰ নহয় দেউতাৰ সন্মানৰ কথা ভাবিবি দেউতাৰো এনেকৈ মদ খাই কেতিয়াও ঘৰত নাহে ঠিক আছে মা হ'ব বাৰু মই মনৰ দুখতহে মদ খাইছিলোঁ এতিয়া আৰু মদ খোৱাৰ কোনো কাৰণেই নাই এতিয়া সকলোবোৰ ক্লিয়াৰ হ'লেই যেতিয়া এতিয়ানো আকৌ মই মদ কিয় খাম মই মোৰ লগৰবিলাকক ধন্যবাদ দিব লাগিব সিহঁতে মোক ক'লে যে সকলো কথা খোলাখুলিকৈ ক'বলৈ কাৰণে আৰু মই তোমালোকক কৈ পালোঁ বিৰিণা আহা মোৰ ওচৰলৈ বেয়া নাপাবা দেই ভুল ভাবি আছিলোঁ তোমাক নাই নেপাওঁ বেয়া কিয়নো পাম বেয়া আজিৰ পৰা আৰু মই তোমাক কেতিয়াও কষ্ট নিদিওঁ মই তোমাক সদায় হেপ্পী ৰাখিবলৈ চেষ্টা কৰিম ঠিক আছে হ'ব